হেল্ল' ফ্ৰেণ্ডছ, আজি মই কি লৈ আহিছোঁ জানেনে? চেণ্ডউইচ। কিহৰনো চেণ্ডউইচ আপোনালোকক মই ভিডিঅ'টো দেখুৱাই আছোঁ। এতিয়া টমেটো কেটচাপৰ লগত এনজয় কৰিব লাগে। আপোনালোকৰ ফেভাৰিট চেণ্ডউইচ ৰেচিপি কি? কমেণ্ট ছেকশ্যনত জনাবচোন। কেটচাপৰ লগত খাই যে আৰু ভাল লাগিছে। চাহ, চেণ্ডউইচৰ লগত চাহ খাই বহুত ভাল লাগে। কফি খায়ো বহুত ভাল লাগে। ভিডিঅ'ছবিলাকনো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবচোন। ইমান ছাপোৰ্ট কৰি আছে আপোনালোকে, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নতুন নতুন ৰেচিপিজ, নতুন নতুন ভিডিঅ' চাই থাকিব আপোনালোকে, সদায় চাই থাকিব, সদায় ছাপোৰ্ট কৰি থাকিব বুলি মই আশা ৰাখিলোঁ। ৰেচিপিটো কেনেকৈনো বনাইছোঁ আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ দেই। আপোনালোকে বাৰু চেণ্ডউইচ খাই ভাল পায়নে? আপোনালোকৰ ফেভৰেট চেণ্ডউইচ কি? কমেণ্ট ছেকশ্যনত জনাবচোন। আজি মই বিশেষকৈ আলু প্ৰথমতে বইল কৰি ল'লোঁ, দুফাল দুফালকৈ কাটি পেলাই বইল কৰি ল'লোঁ। এতিয়া মই ফ্ৰাই পেনত অকণমান তেল দি দিলোঁ, অকণমান এনেকৈ টছ ফ্ৰাই কৰি ল'ম পিঁয়াজখিনি, আৰু শেষতহে নিমখ দিম। গোটেইখিনি আচলতে মিক্স কৰি পেলাই। লগতে ক'বলৈ গ'লে এতিয়া মই মছলাখিনি দি দিম। মছলাখিনি বহুত বেছি মা মছলাও নিদিওঁ, জিৰা গুড়ি, গৰম মছলা, অকণমান হালধি গুড়া সেনেকৈয়ে দিম। এতিয়া গোটেইখিনি একেলগে মিশ্ৰণ কৰি দিম। গোটেইখিনি সুন্দৰকৈ আচলতে ভাজি ল'ম, পিঁয়াজ আৰু মছলাখিনি যাতে সুন্দৰকৈ ভাজ খায়, সেয়েহে মই গোটেইখিনি ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত এয়া বইল কৰি লোৱা আলুখিনিও অকণমান মই পিটিকি ল'লোঁ। তাৰ পাছতে সেই বইল কৰা আলুখিনিও দি দিম। প্ৰথমতে মই গ্ৰেট কৰি লৈছিলোঁ গাজৰ, লগতে আদা। সেই গাজৰ আৰু আদাও এনেকৈ মই গ্ৰেট কৰি লৈছিলোঁ কাৰণে দি দিছোঁ। যিহেতু গ্ৰেট কৰি ল'লে ভাজিবলৈ সহজো হয় আৰু অতি সোনকালে আচলতে বনোৱাও হয় বুলি ক'ব পাৰি। সেইটো এটা কুকিং টিপছ। এতিয়া মই আলুখিনিও এনেকৈ পিটিকি পেলাই দি দিছোঁ। আপোনালোকে বাৰু আলুৰ চেণ্ডউইচ খাই ভাল পায়নে? কমেণ্টত জনাবচোন। এতিয়া মোৰ প্ৰায় ষ্টাফিংখিনি ৰেডি হ'বলৈ হৈছে। আন্দাজমতে নিমখ অকণমান দি দিলোঁ। গোটেইখিনি সুন্দৰকৈ মিক্স কৰি ল'লোঁ। আৰু আজি মই ব্ৰাউন ব্ৰেড ইউজ কৰিছোঁ। প্ৰায় ব্ৰাউন ব্ৰেডেই ব্যৱহাৰ কৰা হয় আৰু বাটাৰ অকণ অকণ চবতে দি দিছোঁ। ব্ৰাউন ব্ৰেডত অকণমান বাটাৰ দিলে আচলতে খাবলৈও ভাল লাগে। আৰু ষ্টাফিংখিনি দি পেলাই মই বিশেষকৈ ব্ৰেডো এনেকৈ দি দিছোঁ। এতিয়া দি দিয়াৰ পাছত ইখনৰ পাছত সিখনকৈও জাপিম। প্ৰথমতে মই সেয়া যিখিনি আচলতে ষ্টাফিং কৰি লৈছিলোঁ আলুৰ, সেয়া প্ৰথম এটা চেণ্ডউইচ বুলি ক'ব পাৰি। আন এটা চেণ্ডউইচ বুলি ক'বলৈ গ'লে এইটো তিনিখলপীয়া চেণ্ডউইচ। প্ৰথমতে মই আলুৰ ষ্টাফিংখিনি দি দিলোঁ অকণমান বাটাৰ দি পেলাই। আনটো যিটো ষ্টাফিং দিছোঁ সেয়া হ'ল গাজৰ, মেও, জালুকৰ গুড়ি আৰু নিমখ অকণমান দি দিছোঁ, লগতে ওপৰত টমেটো কেটচাপ দি পেলাই। এতিয়া মই ব্ৰেড এখন জাপি দিছোঁ। জাপি দিয়াৰ পাছত এয়া মই কাট কৰি লৈছোঁ। ইমান সুন্দৰ হৈছে চাওকচোন, কালাৰফুলো লাগিছে। আপোনালোকৰ যদি মোৰ ভিডিঅ'ছবিলাক ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাবচোন। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু এতিয়া মোৰ ৰেডিও হৈ গ'ল।